হেল্ল' ষ্টুডেণ্টছ, তোমালোক সকলোকে মোৰ কেএনচি এডুকেশ্যন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি আমি ডিছকাছ কৰিম যে আনন্দৰাম বৰুৱা এৱাৰ্ড আৰু ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ যে কোনো আপডেট অহা নাই, তাৰ কাৰণটো কি? ঠিক আছে, স্কুটি বা আনন্দৰাম বৰুৱা এৱাৰ্ড কেতিয়া দিব তাৰ বিষয়ে এতিয়ালৈকে কিয় কোনো আপডেট অহা নাই। তো চোৱা, আনন্দৰাম বৰুৱা এৱাৰ্ড আৰু স্কুটি এৱাৰ্ড এই দুটা এৱাৰ্ড একেলগে দিয়া নহয়। ঠিক আছে, এই দুটা এৱাৰ্ড দিবলৈ কিছুমান ডিছকাছ কৰা হয়, ডিষ্ট্ৰিক্ট লেভেলত হওক, তো অসমৰ কেবিনেটত ডিছকাছ কৰা হয়, তাৰ পিছতে তোমালোকৰ সিদ্ধান্ত গ্ৰহণ কৰি স্কুটি আৰু আনন্দৰাম বৰুৱা এৱাৰ্ড দিয়া হয়। গতিকে এই এৱাৰ্ডৰ বিষয়ে এতিয়ালৈকে আপডেট নোহোৱাৰ কাৰণ হৈছে যে চৰকাৰসমূহ এতিয়া ব্যস্ততাত আছে। যেতিয়া চৰকাৰসমূহ ব্যস্ততাৰ পৰা বাহিৰলৈ ওলাব, তেতিয়া তেওঁলোকক কিছুমান নটিচ পঠোৱা হ'ব বৰ্ডৰ ফালৰ পৰা, আৰু তেতিয়া তেওঁলোকে আনন্দৰাম বৰুৱা এৱাৰ্ড আৰু স্কুটি ডিষ্ট্ৰিবিউচন কৰিব। যিহেতু স্কুটি গাইডলাইনছত লিখা আছে যে এৱাৰ্ডৰ বাবে এপ্লাই কৰিব লাগিব, প্ৰচেছ হ'ব, তাৰপিছতে তোমালোকৰ স্কুটিসমূহ দিয়া হ'ব আৰু আনন্দৰাম বৰুৱা এৱাৰ্ডো দিয়া হ'ব। ঠিক আছে, ধন্যবাদ।